Hello everyone. তো আজি মই মেথছৰ ওপৰত তোমালোকৰ কাৰণে এটা ভিডিঅ' বনাইছো য'ত বহুতে তোমালোকে কমেন্টত দিছা যে বা মই মেথছত বহুত টান পাইছো দা মেথছ কেনেকৈ পঢ়ে কবা বা মেথছ পঢ়িব পৰা নাই মেথছৰ ফৰ্মুলাবোৰ সলভ কৰিব পৰা নাই বা মেথছবোৰ পঢ়ো কিন্তু মানে মনত নৰয় আৰু এক্সাম হলত পাহৰি যাওঁ তেনেকুৱা কিছুমান কথাবোৰ কৈছা সো মই আজি সেইবোৰক লৈ এটা সৰুকে ভিডিঅ' বনাইছো তোমালোকে যাতে এইবোৰ চাই বাবুৰ ভিডিঅ'টো চাই উপকৃত হোৱা আৰু মেট্ৰিকৰ এক্সামটো ভাল কৰা কাৰণ এতিয়া হাতত এমাহ টাইম আছে আৰু আমি এতিয়া ভালদৰে সব সাবজেক্টতে লাগিব আৰু মেথছ হৈছে এটা মেজৰ সাবজেক্ট ইয়াত আমি ভালদৰে পঢ়িব লাগিব তো আজি মই কিতাপো লৈ আহিছো মেথছৰ আৰু মই তোমালোকক কম যে মেথছ কেনেকৈ পঢ়িবা বা মেথছৰ অলপ কমন কুৱেশ্যনখিনি মোৰ মতে যিবোৰ আহিব মানে মই কুৱেশ্যন বেংকতো চাইছিলোঁ তো সেইবোৰৰ বিষয়েও কম তো ফাৰ্ষ্টত আহিলে মেথছ তোমালোকে কেনেকৈ পঢ়িবা তো যিবোৰ ষ্টুডেণ্টৰ এতিয়ালৈকে মানে চিলেবাছটো কমপ্লিট কৰিব আছে আৰু জাষ্ট ৰিভিজন কৰিব আছে তেওঁলোকে খালি ৰিভিজন কৰি গ'লে হ'ল তেওঁলোকে জানে ন মানে কেনেকৈ কৰিব লাগে সেইকাৰণেতো সব চিলেবাছ কমপ্লিট কৰিলে আৰু ৰিভিজনত পাইছে চ' তোমালোকে কি কৰিবা ফাৰ্ষ্টৰ পৰা ৰিভিজন কৰি যাবা বা আজি এটা টপিক পঢ়িলা বা মেথছৰ এটা ফৰ্মুলাটো কৰিলা তাৰ যিমানখিনি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আছে বা কুৱেশ্যন বেংকত যিমানখিনি কুৱেশ্যন আছে সেইবোৰ সলভ কৰি যাবা আৰু বেলেগটো আহিল যিবোৰৰ একদম হোৱাই নাই যিবোৰৰ একেবাৰে হোৱা নাই যিবোৰৰ মানে কোনোৱে একোৱে কমপ্লিট হোৱা নাই তো তোমালোকে কি কৰিবা যে মেথছৰ কাৰণে দিনটোত এটা সেপাৰেট ৰুটিন বনাই ল'বা বা আজিয়ে ভাবিবা যে কালি মেথছৰ তোমালোকে কি কৰিবা যে তোমালোকে আজি ভাবিলা যে মই কালি মেথছৰ 3rd নম্বৰ চেপ্টাৰ আৰু 4th নম্বৰ চেপ্টাৰ কৰিম তো তোমালোকে ডেইলি টাৰ্গেটছবোৰ লিখি থবা মই আগৰ ভিডিঅ'টোতে কৈছিলোঁ যে ডেইলি টাৰ্গেটছবোৰ যদি তুমি বনোৱা আৰু তুমি যদি সেইবোৰক পূৰ কৰা তেতিয়াহ'লে তুমি সেপাৰেট ৰুটিন বনোৱাৰো দৰকাৰ নাই কিন্তু যদি তোমালোকৰ এতিয়া না ডেইলি টাৰ্গেটছ হোৱা নাই বা ডেইলি টাৰ্গেটছ তুমি কমপ্লিটো কৰিব নোৱাৰা তেতিয়াহ'লে কিন্তু সেপাৰেট ৰুটিনে বনাব লাগিব তো মেথছৰ কাৰণে কি কৰিবা মেথছৰ কাৰণে যে যদি তোমাৰ মেথছ একেবাৰে কমপ্লিটে হোৱা নাই তেতিয়াহ'লে মেথছৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টা বা তুমি যিমান পাৰা বা 4 ঘণ্টা এটা টাইম বনালা যাতে তুমি চিলেবাছটো মানে মেইনটেইন কৰিব পাৰা তাৰ পাছত কি কৰিবা তুমি যিমানখিনি চেপ্টাৰবোৰ ৰৈ গৈছে তাৰে এটা ইউটিউবত ওৱান শ্বট ভিডিঅ' চাবা বা যিবোৰ বুজি পোৱা নাই সেইবোৰ ইউটিউবত সাৰ্চ কৰি চালে হ'ল বা যদি টিউচন যোৱা টিউচনত সুধিলে হ'ল তাৰ পাছত তোমালোকে কি কৰিবা যোনবোৰ সেইটো অংকবোৰ আছে তাৰ এটা এটাকে সলভ কৰি যাবা তেতিয়া কি হ'ব নিজৰে কনফিডেন্স বাঢ়িব তাৰ পাছত তুমি ফাৰ্ষ্টত সহজ কিটা সলভ কৰি যাবা আৰু প্ৰিভিয়াছ ইয়াৰৰ সেইবোৰৰ ওপৰত যিমানখিনি কুৱেশ্যন আছে সেইবোৰ সলভ কৰি যাবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সলভ কৰাটো বহুত দৰকাৰী কাৰণ সেইবোৰৰ পৰাই মেইনখিনি কুৱেশ্যন আহি থাকে আৰু আমি সেইবোৰ যদি সলভ কৰোঁ তেতিয়া আমি গম পাওঁ যে কেনেকুৱা ধৰণৰ এক্সামত কুৱেশ্যন আহিব তাৰ পৰা তোমালোকে যিবোৰ কিতাপৰ অনুশীলনীৰ কুৱেশ্যনবোৰ আছে সেইবোৰ তোমালোকে সব সলভ কৰি যাবা মানে এক্সাৰচাইজৰ যিবোৰ কুৱেশ্যন আছে সেইবোৰ যদি সলভ কৰি যোৱা মোটামুটিকৈ মানে বেছিভাগে তাৰ পৰাই কুৱেশ্যন আহে আৰু ছেকেণ্ড কথা যে যিবোৰ চেপ্টাৰ উদাহৰণ আছে সেইবোৰৰ পৰাও বহুতখিনি কুৱেশ্যন আহে উদাহৰণবোৰো কৰি যোৱাটো অতিকৈ দৰকাৰী চ' তোমালোকে অনুশীলনী কৰি যাবা উদাহৰণ কৰি যাবা আৰু যিবোৰ মানে মেইন সৰু প্ৰশ্ন আছে ন এইবোৰ MCQ অহাটো পুৰা খাটাং কথা MCQত আহিব চ' সেইবোৰো তোমালোকে পুৰা প্ৰেক্টিচ কৰি যাবা তেতিয়াহে মেথছৰ হ'ব তো মেথছত আমি ইয়াতে কিতাপত তো ফাৰ্ষ্ট চেপ্টাৰৰ পৰা কিছুমান কমন আছে তেনেদৰে মই যিমান পাৰোঁ মই তোমালোকক কৈ দিম তো তোমালোকে পেজবোৰ চাই যাবা মই তোমাক কৈ আছোঁ তো ফাৰ্ষ্টত আছে পুনৰালোচনাৰ পৰাও অলপ চলপ কুৱেশ্যনবোৰ আহে এইবোৰ তোমালোকেও চাবা ইয়াতে সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব এনেকুৱা পেজ নম্বৰ 5 এনেকুৱা ধৰণৰ কুৱেশ্যন আমি MCQত পাওঁ চ' এইবোৰ MCQৰ কাৰণে অতিকৈ দৰকাৰী তো ৰিভিজনৰ দ্বিতীয় খণ্ড বৰ্গমূল ওলোৱাটো দৰকাৰী চ' বৰ্গমূল মানে MCQত অহাটো পুৰা সম্ভাৱনা আছে তো এইবোৰো চাবা তো তাৰ পাছত আহিল অনুশীলনী 1.1 ইয়াত আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসা ওলোৱা তো এইটো কুৱেশ্যন প্ৰত্যেকবাৰে এটা নয়টাটো আহে যে গসা ওলোৱা এইটোতো কমন কুৱেশ্যন এইটো তুমি যদি কৰিব পাৰা বা 4-5টা মান প্ৰেক্টিচ কৰা তেতিয়া তোমাৰ হৈ যাব তুমি একেবাৰতে বেছি কৰিবলৈ একো দৰকাৰ নাই তো আহিলে গসা ওলোৱা তাৰ পাছত আছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6q+1 বা 6q+3 বা 6q+5 আৰ্হিৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা তো ইয়াতে আছে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা তো ইয়াত দেখুৱাব আছে যে কিউ কোনোবা এটা অখণ্ড সংখ্যা এনেকুৱা ধৰণৰ কুৱেশ্যনো এক্সামত আহে এইটো কমন কুৱেশ্যনৰ ভিতৰত পৰে তাৰ পাছত এনেকুৱা ধৰণৰ কুৱেশ্যন আছে 5 নম্বৰ কুৱেশ্যন ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m+1 নাই বা 9m+8 আহিল এনেকুৱা 3-4টা মান কুৱেশ্যনৰ ভিতৰত এটা কুৱেশ্যন অহাটো পুৰা খাটাং কথা এইটো অনুশীলনৰো আহিব পাৰে বা উদাহৰণৰো আহিব পাৰে তো অনুশীলনী আৰু উদাহৰণ এনেকুৱা যোনবোৰ কুৱেশ্যন আছে তোমালোকে ফাৰ্ষ্ট চেপ্টাৰৰ সলভ কৰি যাবা লগতে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি যোনটো গসা ওলোৱা আছে সেইটো তোমালোকে চাই যাবা তাৰ পাছত আমি পাওঁ পেজ নাম্বাৰ
36 অনুশীলনী 1.2 ইয়াত আছে গসাউ গসাউৰ কথা আছে মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা তো এইটো ঘাইকৈ এমসিকিউত আহিব পাৰে তো এমসিকিউৰ কাৰণে এইবোৰ চাই যাবা আৰু লগতে উদাহৰণৰ কোৱেশ্চনবোৰ মই বাৰে বাৰে কৈ আছো যে উদাহৰণৰ কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট তো উদাহৰণৰ কোৱেশ্চনবোৰো মেথছৰ কাৰণে চাই যাবা তাৰ পাছত 6 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট 6 নম্বৰ কোৱেশ্চনটো চিন মাৰি থবা তাৰ পাছত আছে 7 আৰু 8 7 8ও ইম্পৰ্টেন্ট 8তকে 7টো অহা বেছি মানে বেছি সম্ভাৱনা আছে 7টো পুৰা আহিব চাগে তাৰ পাছত 8টো সৈনিকবোৰৰ এইটো মানে গখাও উলোৱাটো সেইটো তোমালোকে চাই যাবা কাৰণ গখাও উলোৱা যদি নাহে তেতিয়াহলে এনেকুৱা কোৱেশ্চন দিব সো তোমালোকে দুটাই চাই যোৱা বহুত দৰকাৰী তাৰ পাছত প্ৰুফ কৰা যে অপৰিমেয় এইটো প্ৰুফ অপৰিমেয়টো যোনটো প্ৰুফ কৰিব আছে এইটো তো সদায় আহে কেতিয়াবা √5 আহে কেতিয়াবা √2 আহে এনেকুৱা ধৰণৰ আহে তো অনুশীলনীৰ লগতে তোমালোকে এক্সাৰসাইজবোৰৰো সৰি উদাহৰণবোৰৰো পুৰা কৰি যাবা তো 1.3 এইটোৱে তো 1.4 এইটো এমসিকিউ তহাৰ পুৰা সম্ভাৱনা আছে যে 1.4 ৰ ইয়াতে দশমিক বিস্তৃতি পৰিসমাপ্তটো এইটো আহিব চাগে আহিব পাৰে মানে এনেকুৱা ধৰণৰ কোৱেশ্চন ঘাইকৈ এমসিকিউত আহে লং কোৱেশ্চন আহে এনেকুৱা এমসিকিউত আহে তো তোমালোকে এইবোৰো চাই যাব লাগে লগতে আছে যে পাটিগণিতৰ মৌলিক উপপাদ্য এইটো চাই যাবা যে কিমান নম্বৰ পেজ 44 নম্বৰ পেজৰ লাষ্টৰ ফালে 3 নম্বৰটো পাটিগণিতৰ মৌলিক উপপাদ্য এইটো ইয়াতে দিয়া আছে যে প্ৰত্যেক যৌগিক সংখ্যাৰ মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় তো তোমালোকক এনেকে ধৰণেও আহিব পাৰে যে পাটিগণিতৰ মৌলিক উপপাদ্য লিখা এনেকা ধৰণৰো কোৱেশ্চন কোনোবা ইয়াত আহিব পাৰে এইটো কোৱেশ্চন যে এইবাৰ নাহিব সেই বুলি না এইটো কোৱেশ্চনো আহিব পাৰে কাৰণ এইটো মোস্ট ইম্পৰ্টেন্ট হয় সো তোমালোকে এইটো চাই যাবা মানে ডেফিনেশনটো আৰু চাই যাবা তো ইয়াৰ পাছত আহিলে বহুপদ তো বহুপদৰ আটাইতকৈ মেইন হৈছে ৰৈখিক বহুপদ দ্বিঘাত বহুপদ তাতে মানে তোমালোকক কোৱেশ্চন দিব তলৰ পৰা কোনটো ৰৈখিক বহুপদ বা তলৰ পৰা কোনটো দ্বিঘাত বহুপদ তাতে অপচন থাকিব আৰু তোমালোকে ৰৈখিক বহুপদ বা দ্বিঘাত বহুপদ উলিয়াব লাগিব সো তেনেকুৱা কোৱেশ্চনো আমাৰ টাইমত আহিছিল তো তোমালোকৰ টাইমতো আহিব পাৰে তো এইবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চাই যাবা তাৰ পাছত ইয়াতে আছে তোমালোকে লগতে উদাহৰণৰ কোৱেশ্চনবোৰ চাই যাবে ইয়াতে 56 নম্বৰ পেজত আছে x² + 7x + 10 দ্বিঘাত বহুপদৰ শূন্যবোৰ উলোৱা আৰু এই শূন্য আৰু হৰবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা এইটো এনেকুৱা ধৰণৰ কোৱেশ্চনো এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কাৰণ প্ৰত্যেকবাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে বহুপদবোৰৰ শূন্য উলোৱা আৰু শূন্য আৰু হৰৰ মাজৰ সম্পৰ্কটো পৰীক্ষা কৰা তো এইটো দুটাই শিকিব লাগে তো আলফা প্লাস বিটা এনেকুৱা ধৰণৰ আছিল চাগে মোৰ অলপ মনত আছে তো এনেকুৱা ধৰণে এইবোৰ সলভ কৰিব লাগিব এইটো তোমালোকৰ উদাহৰণৰ পৰাও আহিব পাৰে বা অনুশীলনীৰ পৰাও আহিব পাৰে সো তোমালোকে দুটাই পুৰা প্ৰেক্টিস কৰাটো বহুত দৰকাৰী ইয়াৰ পাছত আছে শূন্য তলত দিয়া বহুপদবোৰ 2.2 তলত দিয়া বহুপদবোৰ শূন্য উলোৱা আৰু এই শূন্যবোৰ আৰু হৰবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা তো ইয়াত ভাইকৈ 6টা দিয়া আছে তো 6টাৰ পৰা কোনোবা এটা বা দুটা অহাটো পুৰা খাটাং কাৰণ শূন্যবোৰ উলাবলৈ আৰু তাৰ শূন্য আৰু হৰৰ মাজৰ পাৰ্থক্য বিশ্লেষণ কৰাটো পুৰা প্ৰত্যেকবাৰে আহিছে এইটো পুৰা কমন কোৱেশ্চনৰ ভিতৰতে পৰে তাৰ পাছত 2 নম্বৰ আছে তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা তোমালোকে কি কৰিবা যিবোৰ 4-5টা আছে ন ইয়াৰ ধৰা তোমালোকে দুটা বা তিনিটা কৰিলা ধৰা অনুশীলনীৰ দুটা বা তিনিটা কৰিলা তাৰ পাছত তোমালোকে কি কৰিবা যিবোৰ মানে প্ৰিভিয়াস ইয়াৰৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আছে সেইবোৰ সলভ কৰিব ট্ৰাই কৰিবা তোমালোকে অকল কিতাপৰহে সলভ নকৰিবা প্ৰিভিয়াস ইয়াৰৰ সলভ কোৱেশ্চনবোৰ সলভ কৰিলে মানে নিজকে মানে এইটো হয় মানে মোটিভেট ফিল হয় মানে যেতিয়া তুমি পাৰিবা ন নিজকে কনফিডেন্স আহে যে মই পাৰিছো তাৰ পাছত প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন কিটা চালে তোমালোকে গম পাবা যে কোনটো মানে কমন টাইপৰ কোৱেশ্চন মানে সব ইয়াৰতে ৰিপিট হৈ আহি আছে তেনেকুৱা যদি কোৱেশ্চনবোৰ সলভ কৰা তেতিয়া হলে অকল কিতাপৰ কোৱেশ্চনবোৰে সলভ কৰিব নালাগে কিতাপৰ ধৰা তোমালোকে 4টা দিয়া আছে তাৰ পৰা দুটা কোৱেশ্চন সলভ কৰিলে হ'ল বাকিখিনি সলভ নকৰি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰৰ পৰা বা কোৱেশ্চন বেংকৰ পৰা কোৱেশ্চনবোৰ সলভ কৰিলেও হৈ থাকে তো ইয়াতে যাৰ শূন্যকেইটা তলত দিয়া ধৰ এইটো আহে যে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ তো তোমালোকে এনেকুৱা ধৰণৰো কোৱেশ্চন চাবা তাৰ পাছত আছে হৰণ কৰা তো x + 2 ৰে 2x² + 3x + 1 হৰণ কৰা এনেকুৱা ধৰণৰো কোৱেশ্চন আহে আৰু ইয়াৰ ভাগফল ভাগশেষ এনেকুৱা ওলাব আহে তো আমি ইয়াতে এইটো জানি থব লাগে যে ভাজ্য = ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ এইটো আহে যে ভাজ্য = এইটো বা প্ৰশ্নবোধক চিন তাৰ পাছত অপচন নম্বৰ 1 অপচন নম্বৰ 2 এনেকে 4টা অপচন আহিব যত ভুলকে থাকিব আৰু এটা শুদ্ধ থাকিব যে ভাজক পূৰণ ভাগফল প্লাস ভাগফল এইটো যোনটো শুদ্ধ তাতে টিক চিন মাৰিব লাগিব বা ভুল কৰিব লাগিব সো এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ এমসিকিউত আহে সো তোমালোকে এনেকুৱা ধৰণৰো চাই যাবা আৰু কিতাপৰ মাজৰ যোনবোৰ মানে এনেকুৱা ধৰণৰ আছে যত এমসিকিউত আহা তাতে আন্ডাৰলাইন কৰি পুৰা নোট বনাই থবা যে এইটো এমসিকিউত আহা সম্ভাৱনা আছে
তাৰ পাছত এইটো আছে যে পেজ নম্বৰ 61 যদি px আৰু gx দুটা বহুপদ যাতে gx not equal to 0 তেন্তে আমি বহুপদ qx আৰু rx উলিয়াব পাৰো যাতে px equal to gx into qx plus rx তো এইটো আৰু এইটো কি আছে কত আছে ভাজ্য equals to ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ একে কথা তো দুটাৰ ভিতৰতে আহিব পাৰে যে সম্পৰ্কবোৰ কেনেকৈ দেখুৱাই বা ভাজ্য equals to question mark তো এইটো চাৰিটা অপচন দি এটা শুদ্ধ অপচনটো দি থাকে এইটো এমসিকিউ ত পুৰা সম্ভাৱনা আছে তাৰ পাছত আহিল অনুশীলনী 2.3 মোস্ট ইম্পৰ্টেন্ট অনুশীলনী বা মোস্ট ইম্পৰ্টেন্ট এক্সাৰসাইজ ইয়াৰ পৰা কোনটো 3 4 5 6 তাৰ পাছত 7 3 4 5 6 7 এইকিটা কোৱেশ্যনৰ পৰা তোমালোকক যিকোনো এটা বা দুটা কোৱেশ্যন আহাটো পুৰা 100% গ্যাৰান্টি কোৱেশ্যন নম্বৰ 3 4 5 6 7 এইকেইটা কোৱেশ্যনৰ পৰা তোমালোকক মেট্ৰিকৰ এক্সামত এটা কোৱেশ্যনটো অহা মই তোমালোকক 100% গ্যাৰান্টি দিছো যে ইয়াৰ পৰা এটা কোৱেশ্যন আহিবই কাৰণ প্ৰত্যেক পালি ৰিপিট কে ইয়াৰে পৰা এটা কোৱেশ্যন আহি আছে তো এইকেইটা তোমালোকে পুৰা চাই যাবা কাৰণ ইয়াৰ পৰা এটা কোৱেশ্যন আহিব আৰু ইয়াত 6 মাৰ্ক নহলে 4 মাৰ্কস থাকিব তো এইটো যদি কৰিব পাৰা তেন্তে গুটা মাৰ্ক উঠাই ল'ব পাৰিবা তাৰ পাছত এইটো হৰণ কৰা আছে এইবোৰ তোমালোকে দুটা বা তিনিটা কৰিবা তাৰ পাছত প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্যনবোৰ সলভ কৰি যাবা তেনেকুৱা কৰিলে কিতাপৰ সব কোৱেশ্যন সলভ কৰা কোনো দৰকাৰ নাই আৰু তোমালোকক যদি মেথছতো কিবা প্ৰবলেম হৈছে তেনেহলে মোক কবা কমেন্ট বক্সত জনাবা মই তোমালোকক তাৰ ওপৰত মা হেতু সলভ কৰি তোমালোকক বুজাবলৈ ভিডিও এটা দিম সো আজিৰ কাৰণে ইমানে ভিডিওটো দীঘল হৈছে নহলে মই তোমালোকক আৰু চেপ্টাৰবোৰৰো কৈ দিলো হয় আৰু যদি তোমালোকক আৰু চেপ্টাৰবোৰৰো কমন কোৱেশ্যন বা যোনবোৰ অহা টাইপৰ কোৱেশ্যন লাগে তেনেহলে মোক কবা আৰু লগতে তোমালোকক কোনোবা চেপ্টাৰৰ যদি এমসিকিউ দৰকাৰ হয় তেতিয়াহলে মোক কবা মই তোমালোকক হেইবোৰো দিম সো কমেন্ট বক্সত সব জনাবা আৰু মেথছবোৰ কেনেকৈ কৰিবা মেথছ খালি প্ৰেক্টিস কৰি থাকিবা যদি তোমালোকে মেথছ প্ৰেক্টিস নকৰা তেতিয়াহলে কিন্তু নহব যদি ভাবা মই পাৰো বুলি যদি এৰি দিয়া তেতিয়াহলে নহব মেথছ যিমান প্ৰেক্টিস কৰি থাকিবা হিমান মনত ৰব আৰু আহিল ফৰ্মুলাৰ কথা যে মেথছৰ এইটো ফৰ্মুলাটো মুখস্থ কৰিব লাগিব বা বহুতে কয় মোক ৰট্টা মাৰি থাকিব লাগিব নালাগে কোনো ৰট্টা মাৰিব নালাগে যেতিয়া তুমি মেথছটো 4-5 বাৰ মানে কৰি থাকা ন তেতিয়া মানে ফৰ্মুলাটো নিজে মাথাত ঘুমাই যায় বা নিজে বহি যায় মানে ইয়াৰ ফৰ্মুলাটো এইটো সো তোমালোকে প্ৰেক্টিস কৰা বহুত দৰকাৰী যেতিয়া প্ৰেক্টিস কৰি থাকিবা তেতিয়া আৰু এটা কৰি থাকিব মন যাব আৰু তোমালোকে কি কৰিবা ডাইৰেক্ট মানে যোনটো টান আছে সেইটো নকৰিবা যোনবোৰ সহজ তাৰ পৰা প্ৰেক্টিস কৰি যাবা তাৰ পাছতহে লাষ্টত টানটো ওলাবা তেতিয়াহে তোমালোকক মানে কনফিডেন্স তো আহিব যদি তোমালোকে ফাৰ্ষ্টতে মানে অলপ টাফ অংকটো বা অলপ দীঘল অংকটো উলিওৱা আৰু কৰিব নোৱাৰা তেতিয়া একদম পঢ়া চৰা ইচ্ছা নাযাব আৰু ডিমোটিভেট ফিল হ'ব যে মই নোৱাৰো কিন্তু যদি তোমালোকে ইজিৰ পৰা ট্ৰাই কৰা ন অলপকে ট্ৰাই কৰা তেতিয়াহলে কিন্তু তোমালোকে পাৰিবা আৰু প্ৰেক্টিস কৰিবা আৰু নিজৰ এতিয়া 100% দিয়া কাৰণ এতিয়াও এমাহ টাইম আছে আৰু যদি নিজৰ 100% দিয়া তেনেহলে কিন্তু তোমালোকে পাৰিবা নিজৰ গোল এচিভ কৰিব পাৰিবা সো আজিৰ কাৰণে ইমানে আৰু যদি তোমালোকক কোনোবা সাবজেক্টটো প্ৰবলেম হৈছে মোক কমেন্ট বক্সত জনাবা মই তোমালোকৰ লগত আছো আৰু আমি সকলোৱে মিলি এইচএসএলসি এক্সামটো পুৰা ভাল কৰিম সেইটো খাটাং কথা ওকে থ্যাংক ইউ